এখন 1.3 হয় হয় 2019 গাড়ী হয় কাগজ পাতি আপডেট কৰি নাম ট্ৰান্সফাৰ কৰি 490 তো হয় এখন 2023 হয় হয় পেট্ৰলৰ গাড়ী হয় ইয়াৰ প্ৰাইচ 3,10,000 টকা 23 হয় হয় ইয়াৰ প্ৰাইচ আপোনাৰ 3,00,000 টকা 3 লাখ। নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে যদি ভাবি আছে যে 2024 25 গাড়ী মানে এচি গোল্ড লাগে, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত লাগে, এই শ্ব'ৰুম যাব মন নাই, আমি মানে কি মানে শ্ব'ৰুমতকৈ কম দামত আপোনালোকে যদি এচি গোল্ড ল'ব বিচাৰে, ইয়াত চাব পাৰে 2024 আছে, 2024, 2025 গাড়ী পাই যাব। মই ষ্টকবিলাক এবাৰ দেখাই দিছোঁ, চাই লওক ষ্টকবিলাক। যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে আপোনালোকে এইফালে দেখাই দিয়ক। আপনার এসি মেগা এক্সেল, এসি গোল্ড স্কুৱেৰ লাইটত লাগে, গোল্ড লাইটত লাগে, বা আপোনাক যোদ্ধা লাগে, বা আপুনি বলেৰো বিচাৰি আছে, কণ্টেইনাৰ বডিত বিচাৰি আছে, অপেন বডিত বিচাৰি আছে, যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে আপোনালোকে আহি যাওক মা মটৰ। আপোনালোক মই এড্ৰেছটো কৈ দিওঁ, আপোনালোকে যদি বশিষ্ঠ চাৰিআলিৰ পিনৰ পৰা আহে তেতিয়াহ'লে বেহাৰবাৰী ফ্লাইঅভাৰখন পাৰ হৈ 100 মিটাৰমান আগত ৰাইট চাইডে আপোনালোকে দাদাহঁতৰ ডিলাৰটো পাই যাব। আৰু যদি জালুকবাৰী পিনৰ পৰা আহে তেতিয়াহ'লে বৰাগাঁও বেহাৰবাৰী ফ্লাইঅভাৰখন নোপোৱাতে লেফ্ট চাইডে দাদাহঁতৰ ডিলাৰটো মই ফোন নম্বৰটো দি দিম। ঠিক আছে, একদম মিনিমাম প্ৰাইচত আজি আপোনালোকক গাড়ী দেখাম। ঠিক আছে, বলক। এখন 2022 হয় হয় ইয়াৰ প্ৰাইচ আপোনাৰ 3,00,000 টকা 3 লাখ টকা এখন 24 হয় হয় ইয়াৰ প্ৰাইচ আপোনাৰ 3,80,000 টকা 3,80,000 23 হয় হয় ইয়াৰ প্ৰাইচ 370 3,75,000 টকা দুইখনে চেম হ'ব। হয় হয় চেম আচ্ছা, এইটো এনেকুৱা থাকিম না, আহিলে আৰু নেগেচিবল হ'ব, কম বেছি হৈ যাব কম বেছি হৈ যাব। নেক্সট আছে এখন এচি গোল্ড এখন 25 হয় হয় নতুন গাড়ী হয় ইয়াৰ প্ৰাইচ আপোনাৰ 4,10,000 টকা 4,10,000 টকা 2025 এখন যোদ্ধা জোতা এখন কণ্টেইনাৰ বডিত আছে। হয় 2019 হয় হয় ইয়াৰ প্ৰাইচ আপোনাৰ 4,50,000 টকা কণ্টেইনাৰ বডি যোদ্ধা টাটা যোদ্ধা হয় হয় 1500 কেজি 2018 চনত হয় ইয়াৰ প্ৰাইচ আপোনাৰ 390 বৰ্তমান অলৰেডি বুকিং হৈছে। হয় যদি এনেকুৱা গাড়ী লাগে আৰু আছে, আমাৰ আহি আছে, আচ্ছা আচ্ছা কণ্টেক্ট কৰিব পাৰিব। হয়, যোগাযোগ কৰিলে হ'ল। হয়। নেক্সট আছে এখন এচি গোল্ড এইখন আপোনাৰ 23 গাড়ী হয় ইয়াৰ প্ৰাইচ আপোনাৰ 4,60,000 টকা 4,60,000 4,60,000 টকা 3,60,000 টকা। নেক্সট আছে এখন এচি গোল্ড হয় এখন ডিজেলৰ হয় হয় 2022 হয় হয় ইয়াৰ প্ৰাইচ আপোনাৰ 280 4x4 হয় হয় 22 হয় হয় ইয়াৰ প্ৰাইচ 5.5 5.5 লাখ টকা হয় এখন 2019 হয় BS4 হয় হয় ইয়াৰ প্ৰাইচ 230 ৰানিং আকৌ 10,000 কিলোমিটাৰ ৰানিং হৈছে। যদি ফাইনেন্সত লৈ আপোনালোকে সেইখিনি সুবিধাও পাই যাব। এচি মেগা এক্সেল হয় 2018 চনৰ হয় হয় ইয়াৰ প্ৰাইচ 240 2,40,000 টকা হয় ইয়াৰ প্ৰাইচ আপোনাৰ 250 2,50,000 টকা। নেক্সট আছে এখন এচি গোল্ড হয় এখন 2022 হয় পেট্ৰল হয় হয় ইয়াৰ প্ৰাইচ আপোনাৰ 3,20,000 টকা টিকট হয় 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 এখন 2023 হয় হয় ইয়াৰ প্ৰাইচ 5 লাখ টকা কাম আছে হয় 1,80,000 টকা। বাইকো আছে নেকি আপোনাৰ তাত? বাইকো আছে যদি কোনোবাই ভাবে যে KTM এখন ল'ম বুলি 125 চিচিৰ হয় হয় তেতিয়াহ'লে এখন চাব পাৰে। ৰেড ব্লেকত গাড়ী আছে, খুব ধুনীয়া হৈছে, দুটা এল'হিল পাই যাব। ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনৰ নাম্বাৰ আছে। দাদা এইখনৰ প্ৰাইচ কিমান কৈছে? 85,000 অনলি 85,000 আপোনাক দি আছে আপোনাৰ KTM 125 নে কি কয়? হয় হয় আহক, আপোনালোকে যদি ল'ব বিচাৰি আছে তেতিয়াহ'লে ফাইনেন্স হ'ব নাই? ফাইনেন্সটো হৈ যাব ফাইনেন্সো কৰাই দিব। ডাউন পে'মেণ্ট কিমান দিব লাগিব? মিনিমাম 40,000 আহি যাব 40,000 মান টকা দিলেও ওলাই যাব।